টকাৰ গুৰুত্ব কিমান? টকাৰে কি কাম কৰিব নোৱাৰে? টকাৰে জানো সুখ কিনিব পাৰে? টকা মানেই সুখ নেকি? টকা মানেই সফলতা নে বিফলতা? টকাৰ ওপৰত কৰা হৈছে এক গৱেষণা। কি ওলাইছে এই গৱেষণাত? প্ৰচিডিংছ অফ নেশ্যনেল একাডেমী অফ ছায়েন্সত প্ৰকাশিত গৱেষণা পত্ৰ অনুসৰি অধিক আয় মানে অধিক সুখ। প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ বিশিষ্ট গৱেষক ডেনিয়েল কাহনেমেন আৰু পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ মেথিউ ক্লিনছভেথে এই কথা বিচাৰ কৰি উলিয়াইছে। ইয়াৰ পিছত হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। সঁচাকৈয়ে সুখ আৰু ধনৰ মাজত কোনো সম্পৰ্ক আছেনে? 18 পৰা 65 বছৰৰ 33,391 জন লোকৰ ওপৰত এক সমীক্ষা কৰি দুজন গৱেষকে এই সিদ্ধান্তত উপনীত হয়। সমীক্ষাত অংশগ্ৰহণ কৰা সকলোৱে কৰ্ম সংস্থাপন লাভ কৰিছিল। সকলোৰে ঘৰৰ বাৰ্ষিক আয় কমেও $10,000। গৱেষণাৰ পৰা দেখা গৈছে যে যিসকলৰ ঘৰৰ বাৰ্ষিক আয় $10,000 তেওঁলোকে আটাইতকৈ কম সুখী। বিতংভাৱে ক'বলৈ গ'লে তেওঁলোকৰ সুখ বিশেষভাৱে আয়ৰ স্তৰৰ ওপৰত জড়িত। দেখা যায় যে সুখৰ সম্পৰ্ক ধনৰ লগত এটা নিৰ্দিষ্ট আয়ৰ স্তৰলৈকেহে। যেতিয়াই পৰিয়ালৰ বাৰ্ষিক আয় $10,000 অতিক্ৰম কৰিছিল তেতিয়াই তেওঁলোকৰ আয় বৃদ্ধি হোৱাৰ পিছতো তেওঁলোকৰ সুখৰ মাত্ৰা বৃদ্ধি হোৱা নাছিল। ইয়াৰ পিছত আন এটা শ্ৰেণী আছে। তেওঁলোকৰ উপাৰ্জন যিমানেই বৃদ্ধি পালে সিমানেই তেওঁলোকৰ সুখৰ মাত্ৰাও বাঢ়ি আহিল। তৃতীয় শ্ৰেণীৰ বাবে ছবিখন বেলেগ। পৰিয়ালৰ বাৰ্ষিক আয় $10,000 মাৰ্কিন অতিক্ৰম কৰাৰ পিছত তাত সুখৰ অনুভূতি বৃদ্ধি পাবলৈ ধৰিলে। গৱেষক ক্লিনছভৰ ভাষাত তিনিটা শ্ৰেণীক একেলগে বিবেচনা কৰিলে অধিক আয়ৰ সৈতে বৃদ্ধি পোৱা সুখৰ নিশ্চিত সম্পৰ্ক আছে। কিন্তু গৱেষক ক্লিনছভে কয় এই সম্পৰ্ক ইমান সহজ নহয়। কিছুমান ক্ষেত্ৰত তীব্ৰ আৱেগিক দুখৰ লগতে আৰ্থিক আৰামো হ'ব পাৰে। তেনে ক্ষেত্ৰত অধিক উপাৰ্জন সেই হতাশা বা বেয়া হোৱাৰ অনুভৱ কমাব নোৱাৰে। কিন্তু তেওঁলোক ইয়াৰ ব্যতিক্ৰম বুলি গৱেষক ক্লিনছভে কয়। বাকীসকলৰ বাবে অধিক উপাৰ্জন সুখ বৃদ্ধিৰ সৈতে জড়িত বুলি গৱেষক দুজনে কয়। তেওঁলোকে এইটো সোঁৱৰাই দিলে যে বাস্তৱ জগতত এই অধ্যয়নৰ গুৰুত্বপূৰ্ণ উপযোগিতা আছে। উদাহৰণস্বৰূপে যিসকলৰ সুখ আয়ৰ লগত জড়িত তেওঁলোকে কৰ হাৰৰ বিষয়ে অধিক চিন্তা কৰিব বা তেওঁলোকৰ অধীনস্থ কৰ্মচাৰী থাকিলেও তেওঁলোকে তেওঁলোকক কেনেকৈ সঠিকভাৱে দৰমহা দিব লাগে সেই কথাও মনত ৰাখিব। কিন্তু এটা কথা দুয়োজন গৱেষকে সোঁৱৰাই দিয়ে, ধন কোনো কাৰণতে সুখৰ একমাত্ৰ নিৰ্ণায়ক নহয়। গতিকে এই অধ্যয়নৰ সেই ধৰণে ব্যাখ্যা কৰাটো ভুল।